চাওক এঞ্জেলা, প্ৰথম কথাটো হৈছে কালি মাত্ৰ ৪৫ মিনিটমানৰ কাৰণে বৰষুণ আহিছিল। তাৰ পিছতে বিভিন্ন ঠাইত পুনৰ কৃত্ৰিম বান সৃষ্টি হৈছিল। বৰ্তমান সময়ত যিহেতু মই নালিয়াপল অঞ্চলত আছোঁ, এই অঞ্চলটো সম্পূৰ্ণ বৰ্তমান ইয়াৰ পথ উপপথ সকলো এতিয়া পানীৰ তলতে আছে। লগতে আন কেইবাটাও অঞ্চল বিশেষকৈ বাণীপুৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ লগতে আৰক্ষী চাউন এইবিলাক ঠাই এতিয়া বৰ্তমান সময়ত পানীৰ তলত। কিন্তু ডাঙৰ কথাটো হৈছে যে যিটো মুখ্য নলাটো এতিয়া পানী তেওঁ বহন কৰিব পৰা নাই আৰু মুখ্য নলাটো ঠায়ে ঠায়ে জাম হৈ আছে, যাৰ ফলত এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই অভিযোগ ইতিমধ্যে উঠি আছে আৰু সেই অভিযোগটো বৰ্তমান সত্য প্ৰমাণিত হৈছে। এই অঞ্চলত বৰ্তমান সময়ত যদি চাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ বুৰি আছে আৰু এই পানীখিনি নিষ্কাশনৰ বাবে এই পথটো বৰ্তমান খান্দি পেলোৱা হ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো। ইয়াৰ ওপৰত যিটো পুল আছিল, এই পুলটো বৰ্তমান সময়ত ভাঙি পেলোৱা হৈছে যাতে এই নলাৰে পানী পাৰ হ'ব পাৰে আৰু এই কৃত্ৰিম বানৰ পানীখিনি ওলাই যাব পাৰে, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে। কালিৰ পৰাই একেধৰণৰ পৰা পৰিস্থিতি হৈ আছে, পানী গৈয়ে আছে কিন্তু পানী শেষ হোৱা নাই। এতিয়া এই সময়ত ডিব্ৰুগড় চহৰলৈ যদি কোনোবা আহে, মই এইটো কথা তেওঁলোকক ক'বলৈ বিচাৰিছোঁ, ডিব্ৰুগড় চহৰৰ মাজেৰে নাহিব, কাৰণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো যিটো এটা গুৰুত্বপূৰ্ণ পথ, সেই পথটো কিন্তু সম্পূৰ্ণ বিচ্ছিন্ন হৈ আছে কৃত্ৰিম বানৰ বাবে। আৰু এইদৰে এতিয়া প্ৰশাসনে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে যে এই পুলটোৱে খান্দি পেলালে। এই পুলটো বনাবলৈ কিমান সময় লাগিব সেয়া পৰৱৰ্তী সময়ত আমি গম পাম। কিন্তু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ পথ নালিয়াপলৰ এই অংশত অসম চিকিৎসা মহাবিদ্যালয়লৈ যাব পাৰি, সেই অংশত এতিয়া পুলটো খান্দি পেলালে। এটাই কাৰণে ইয়াৰ যিটো মুখ্য নলাটো ব্লক হৈ আছে, নলাটোৱে পানী যাব পৰা নাই তলেৰে। গতিকে ব্যৱস্থা হিচাপে তাৎক্ষণিকভাৱে এইটো ব্যৱস্থা গ্ৰহণ কৰিলে। এই বিষয়ে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ ৰাইজৰ যথেষ্ট ক্ষোভ আছে। আমি দেখিছোঁ যে উপমেয়ৰ উজ্জ্বল ফুকন ডাঙৰীয়া আছে, তেখেতে এই কামখিনি নিৰীক্ষণ কৰি আছে। আমি কিছু তেওঁৰ পৰা কথা প্ৰথমে জানিব বিচাৰিম। আমি দেখিছোঁ যে বৰ্তমান সময়ত পানী যাবৰ বাবে এইদৰে ৰাস্তাটো খান্দি দিয়া হৈছে, এনেকুৱা এটা ব্যৱস্থা কৰা হৈছে, কিন্তু নলাটো চফা কৰিব পৰা এতিয়ালৈকে হোৱা নাই। কেনেকুৱা ধৰণৰ কি ব্যৱস্থা নহয়? চাওক, এই নলাটো ডিব্ৰুগড় DTP ড্ৰেইন যিটো, এইটো আমাৰ নহয়। ইমান দিনে আমি সৰুৰ পৰা যিহেতু দেখি আহিছোঁ, ৱাটাৰ ৰিচোৰ্চৰ আণ্ডাৰত আছিলে। ৱাটাৰ ৰিচোৰ্চে কি কৰিছে কি নাই, আমাৰ ড্ৰেইনটোৰ বিষয়ে বিশেষ আমাৰ জ্ঞান নাই। আৰু ড্ৰেইনটো তেওঁলোকে হঠাৎ আমাক জুলাই লাষ্টত আমাক ক'লে যে আপোনালোকে অলপ মেইনটেইন কৰক। ভৰ বাৰিষাত আমি যিমানখিনি পাৰোঁ আমাৰ লেভেলত আমি মেটেকা উঠাই চাফা কৰি আছোঁ। যোৱাকালি 11টালৈকে একো প্ৰব্লেম নাছিলে। 11টা বজাৰ পিছত হঠাৎ এই মুখটো বন্ধ হৈ গ'ল, পানী নোযোৱা হ'লে আৰু গোটেই এৰিয়াটো বুৰি গ'ল। সেইকাৰণে আমি কোনো উপায় নাপায়, যিহেতু এতিয়া তলত মানুহ সোমাবলৈ কোনো ব্যৱস্থা নাই, আৰু আমি সেইকাৰণে ওপৰটো খান্দি এটলিষ্ট পানীখিনি ওলাই গ'লে এইটো ছাইডৰ মানুহ যিসকল ৰাইজ আছে তেওঁলোক অলপ সকাহ পাব বুলি আমি এইটো কাম কৰিবলগীয়া হ'ল। যদিও আপোনালোকৰ নহয় বুলি ইতিমধ্যে কৈছে, কিন্তু জাবৰ নিষ্কাশনৰ কথাটো আহে বা চফা কৰা কথাটো আহে। আমি দেখিছোঁ যথেষ্ট পৰিমাণৰ এতিয়াও জাবৰ। বাৰে বাৰে এই কথাটো কৈছোঁ, এই জাবৰখিনি ক'ৰ? এই জাবৰখিনি মেটেকাখিনি, বেলেগ জাবৰটো নাই, অকল মেটেকা আছে। মেটেকাখিনি এই ড্ৰেইনটোত অহা মেটেকাহে। এই মেটেকাখিনি আমি উঠাই আছোঁ। এই এনে ধৰণৰ মেটেকা কিছুমান সোমাই গ'ল। আৰু সেই কথাটো কৈছোঁ, ইমান দিনেতো মেটেকা আমি উঠোৱা নাছিলোঁ। মেটেকা উঠোৱা কামটো ENDৰ আছিল। এটা ডিপাৰ্টমেণ্টৰ নাম মই ল'ব নাপায়, কিন্তু সঁচাটোতো আপোনালোকৰ আগত ক'ব লাগিব। গতিকে তেওঁলোকে নকৰাৰ কাৰণে আমি এতিয়া কৰিবলগীয়া হৈছে। আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এইটো এটা অতি গুৰুত্বপূৰ্ণ পথ, ডিব্ৰুগড় চহৰৰ মাজমজিয়াই যোৱা এইটো পথ। এই পথটো এতিয়া ভাঙি দিয়া হৈছে, যাতায়াতৰ ক্ষেত্ৰত হয়তো দুৰ্ভোগ ভুগিবলগীয়া হ'ব। এইটো নাই, আমি সেইকাৰণে সকলো ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, প্ৰথম কথা। 2 নম্বৰ কথা, এই নলাটোক এইটো ৰাস্তাক খান্দি দিয়াৰ কাৰণে ইয়াৰ বিকল্প বহুত ধৰণৰ পথ আছে। মেডিকেল কলেজ যাবলৈ যিসকল যোৰহাটৰ পৰা আহে, তেখেতসকলে একদম গেহেম বজাৰ হৈ এনেকৈ চাৰ্কিট হাউচ হৈ তেওঁলোক যায়। এইপিনেদি ঘূৰি আহি যোৱা কোনো অৰ্থ নাই। শিৱসাগৰ তিনিচুকীয়া ফালৰ পৰা যিসকল আহে সেউজপুৰ হৈ ওলাই যায়। আমি গেহেম বজাৰ তিনিআলিৰ পৰা সেউজপুৰ গাঁওপথাৰ তিনিআলি এই এৰিয়াটো মানুহখিনিৰ কাৰণে অলপ অসুবিধা হ'ব, বাকী ৰাইজৰ কাৰণেতো একো অসুবিধা হ'ব বুলি আমি ভবা নাই। 2 নম্বৰ কথাটো হ'ল, এই ড্ৰেইনবিলাক বনাওঁতে যিকোনো ডিপাৰ্টমেণ্টে, মই আকৌ ক'ব লাগিব চৰকাৰী বিভাগবিলাকৰ, তেওঁলোকে বনাওঁতে কোনো ধৰণৰ পৰিকল্পনা নকৰি বনোৱাৰ কাৰণে আজি এই অৱস্থাটো আমি ভুগিবলগীয়া হৈছে। আপুনি নিজে চাওক, ড্ৰেইনটো আছে 3 ফুট 4 ফুট তলত। আমি 3 ফুট খন্দাৰ পিছতো কালভাৰটো আমি উলিয়াব পৰা নাই, যিৰ পৰা পানী যায়। ইমান দিনে তাৰমানে এইটো ৰাস্তাটো অকল পুতি থৈ দিছে পানীখিনি ৰখাবৰ কাৰণে। নিয়মতে এইটো কালভাৰটো ওখ কৰিব লাগিছিলে ইমান দিনে। যোনে বনাইছে আমিতো নাজানো কোনে বনাইছে, যোনে বনাইছে তেওঁলোকে এইটো নিয়মতে ওখ কৰিব লাগিছে। ওখ নকৰি কালভাৰটো ওখ নকৰি অকল ৰাস্তাটো ওখ কৰি যোৱাৰ কাৰণেতো আজি এই অৱস্থা হ'ল। আমি যে কালি খান্দিলোঁ, আমিতো কালভাৰটো ভঙা নাই, কালভাৰটো 4 ফুট তলত আছে, আপুনি চাওক। আমি খালি ওপৰৰ ব্লেক টপিংখিনি উঠাই দিছোঁ, 4 ফুট ব্লেক টপিং ইয়াত। এতিয়া আৰু এটা কথা, আমি দেখিছোঁ যে দুবাৰো অনা হৈছে চফা কৰিবৰ কাৰণে। হয়তো প্ৰথমবাৰ এনেকুৱা দেখিছোঁ যে নলা চফা কৰিবলৈ এজন দুবাৰো আনিব লগা হৈছে। আমি আমাৰ এই ইয়াৰে প্ৰফেশ্যনেল মানুহ আছে যি ডুব মাৰি পেলাই হেৰি কৰে। আমাৰ এই নলাটো চাফা কৰিবলৈ এতিয়া আমি ভাবিছোঁ এডাল বাঁহ ভৰাই, কি আছে আমিতো দেখা নাই, ৰছী এডাল দি আমি টনিবৰ কাৰণে এজন মানুহ আনিছোঁ। তেওঁ এইপিনৰ পৰা বাঁহটো ভৰাই দিব, সেইপিনে ৰছী ওলাব, ৰছী দি আমি তেতিয়া টানি চাম। মানুহ কালভাৰটোৰ তলত মানুহজন সোমাই নাযায়, কিন্তু ডুব মাৰি পেলাই পানীৰ তলত পাইপডাল ভৰাই দিব। আৰু
হয় নিশ্চয় আৰু এইদৰে কিছু ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰাৰ চেষ্টা কৰিছে আৰু বৰ্তমান সময়তো কিন্তু যিটো নলা তলেৰে কিন্তু এতিয়ালৈকে পানী পাৰ হোৱা নাই ওপৰেৰে কেৱল পানী পাৰ হৈছে আৰু এই পথটো যিহেতু খান্দি পেলোৱা হৈছে আৰু ওপৰেদি পানী পাৰ হৈছে যদিও পানী কিছু পৰিমাণে এতিয়ালৈকে পানী কম হোৱা নাই আৰু বৰ্তমান সময়তো আমি দেখিছোঁ যিটো ইতিমধ্যে কোৱা আছে যিটো কালভাৰ্টটো আছিলে কালভাৰ্টটো এতিয়া বহুত তলত বৰ্তমান সময়ত আছে সেইখিনি কথা কোৱা হৈছে কিন্তু বৰ্তমান সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোগাযোগ বিচ্ছিন্ন হৈ আছে স্থানীয় যিসকল লোক আছে তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ স্থানীয় লোকসকল অতিষ্ঠ হৈছে সকলোৱে ঘৰত পানী সোমাইছে সকলোৱে ক্ষয়ক্ষতি হৈছে আমি দেখিছোঁ যে কিমান দিন ডিব্ৰুগড় ডুবি আছিলে কালি মাত্ৰ ৪৫ মিনিটমান বৰষুণ দিছে এঘণ্টাও দিয়া নাই তাৰপিছত আকৌ একেধৰণৰ পৰিৱেশ হৈছে গোটেই অঞ্চলটোত আমি পানী দেখিছোঁ মানুহৰ ঘৰত এককাল পৰ্যন্ত পানী কেনেকুৱা অসুবিধা হৈছে কিমান বস্তু ক্ষয়ক্ষতি হৈছে আমাৰতো পূৰা অসুবিধা হৈ আছে কালি ইহঁতি JCB দুটা আহিছিলে মিউনিচিপালিটিৰ পৰা কি কৰিলে কৰাৰ আধা ঘণ্টাৰ ভিতৰত পূৰা কঁকাললৈকে পানী হৈ গ'ল গোটেই কলনীত বয় বস্তু বচাব পাৰিলে বয় বস্তু কিছুমান উঠালোঁ কিছুমান নষ্ট হ'ল এতিয়া ঘৰৰ পৰা পানীটো গ'ল বাটত আছে পূৰা পানী হয় নিশ্চয় মই ঘৰত লৈ গ'ল কিছুমান ঘৰত পানী এতিয়াও আছে হয় বৰ্তমান মই যিহেতু নালিয়াপলৰ এই গুৰুত্বপূৰ্ণ পথটো যিহেতু এইটো পথ বন্ধে হৈ আছে বৰ্তমান যান বাহন অহা যোৱা কৰিব পৰা নাই কিন্তু তথাপিও মই দেখুৱাইছোঁ এই সম্পূৰ্ণ পথছোৱা এতিয়া বৰ্তমান সময়তো কিন্তু পানী তলতে আছে আৰু একেধৰণৰ পৰিৱেশ কেইবাটাও পথত হৈ আছে গুৰুত্বপূৰ্ণ কেইবাটাও পথ বিশেষকৈ বাণীপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো এইদৰে ডুবি আছে তাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল বৰ্তমান সময়তো পানীত ডুবি আছে কিন্তু কথাটো হৈছে কি পানী নলাই নিষ্কাশন কৰিব পৰা নাই সেইটোৱে ডাঙৰ কথা তাৰ কি ধৰণৰ ব্যৱস্থা কৰিছে সেইটোহে ডাঙৰ কথা বৰ্তমান সময়ত পানী সোমাইছে নাই পানীটো সোমাইছে আমাৰ ইয়াত চব গংগাপাৰা চংগাপাৰা চব ডুবিয়েই আছে আৰু একো নাই এইটো চবে মিলি কিনে সমস্যাটো সমাধান কৰিলেই হ'ল আৰু এইটো যেতিয়ালৈ পানী নকমে উপায় নাই নালাটো জাম হৈ আছে নালাটো চফা কৰিব লাগিব মানুহ লাগি আছে কৰিব আৰু হয় আমি এটা কথা দেখিছোঁ এঞ্জেলা চাব যেতিয়া নলা চফা কৰা আহে ইতিমধ্যে এটা ডিপাৰ্টমেণ্টলৈ তেওঁলোকৰ দায়িত্বখিনি ঠেলে এটা ডিপাৰ্টমেণ্টলৈ ঠেলে কিন্তু তাৰ মাজত ভুক্তভোগী হৈছে কিন্তু সাধাৰণ জনতা তেওঁলোকে পৰিত্ৰাণ পোৱা নাই এতিয়াও চাব যিকেইটা উপপথ আছে সেই যিকেইটা পথ আছে বা আশে পাশে যি কলনী আছে তাত কিন্তু আমি দেখিছোঁ যথেষ্ট পৰিমাণে বৰ্তমান সময়তো পানী হৈ আছে পানীৰ মাজে অহা যোৱা কৰিবলগীয়া হৈছে ঘৰ দুৱাৰ দোকান পোহাৰ সকলো বৰ্তমান সময়ত পানী তলতে আছে এনেকুৱা ধৰণৰ এক পৰিৱেশ সৃষ্টি হৈছে বৰ্তমান সময়ত ডিব্ৰুগড়ত যিটো পৰিৱেশৰ পৰা আচলতে ডিব্ৰুগড়বাসীয়ে তেওঁলোকে এতিয়া অশান্তি পাব লৈছে অতিষ্ঠ হৈ পৰিছে তেওঁলোকৰ এতিয়া ধৈৰ্য বান্ধ লাহে লাহে ছিগিবলৈ ধৰিছে কালিও আমি দেখিছিলোঁ স্থানীয় লোকসকলে বাঁহ বান্ধি এই ৰাস্তাটো তেওঁলোকে ব্লক কৰি দিছিলে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে কাৰণ তেওঁলোকে আৰু কিমান দিন ভুগিব এদিন দুদিনৰ কথা হ'লে বেলেগ কথা এই মাহটো যদি আমি চোৱা যায় মাহৰ ১ তাৰিখৰ পৰা বৰ্তমানলৈকে অকল কেইদিনমানহে পানী শুকাইছে মাত্ৰ ৩ বা ৪ দিন পানী শুকাইছে তাৰ বাহিৰে সম্পূৰ্ণ এই এলেকাটো বহুতখিনি এলেকা বৰ্তমান সময়ত পানী তলতে আছে যাৰ ফলত এতিয়া যথেষ্ট এতিয়া ভুক্তভোগী হৈছে ডিব্ৰুগড়বাসী আৰু এক প্ৰকাৰে জলবন্দী এক প্ৰকাৰে পণবন্দী হ'বলগীয়া হৈছে আৰু এক প্ৰকাৰে আমি চাবলৈ যাওঁ ডিব্ৰুগড় এয়া জলপলয় যি ধৰণৰ এটা পৰিস্থিতি হৈছে এই পৰিস্থিতিৰ মাজত সহবাস কৰিবলগীয়া হৈছে কেনেকুৱা পানী পলস হ'লে एकदम घर सर सब कंप्लीट डूब गया है सब कुछ फ्रिज टीवी सीवी जो है बचा उचा किसी तरह से बचा के रखा गया है और ये म्यूनसिपलिटी वाले कोई काम नहीं कर रहे हैं आज देखिए इस टेक्नोलॉजी के ज़माने में 38 घंटा हो गया और एक नाला का छोटा सा ब्लॉकेज नहीं खोला जा सका आप चिंता करें कितनी परिस्थिति खराब है बहुत ही बुरा हसर हो रहा है पब्लिक का হয় যাকে সোধা যায় আচলতে সকলোৱে তেনেকুৱা ধৰণৰ কথাই কয় কি ধৰণৰ এটা পৰিৱেশ হৈছে সকলো ভুক্তভোগী হৈছে এতিয়া আপোনালোকৰ ঘৰত কিমান পানী মোৰ ঘৰত ইমানখিনি পানী হৈছে আপোনাৰ কিন্তু আমাৰ গলিত পানী শুকাইছে প্ৰায়ভাগ পৰিমাণ শুকালে আপোনাৰ কিন্তু লাইটটো দি দিলে বেছি ভাল আছিলে লাইটৰ আমি একো সা সুবিধা নাই পোৱা বাছ সেইটোৱে আমাৰ মোৰ ঘৰ এইডোখৰত হয় গণেশ মন্দিৰৰ ওচৰত সেইডোখৰত আপোনাৰ পানী নাই ক'বলৈ গ'লে পৰিমাণ কিন্তু কালিৰ পৰা আমি পানী লাইটৰ কোনো সুবিধা নাই পোৱা হয় বিভিন্ন ঠাইত যিহেতু পানীৰ বাবে আজি কেইবাদিনৰ পৰা কাৰেণ্ট কাটি থোৱা হৈছে ৰাইজৰ সুৰক্ষাৰ বাবে আচলতে কাটি থোৱা হৈছে তাৰ পৰাও লোকসকল অতিষ্ঠ হৈছে কাৰণ খোৱা পানীৰ অভাৱ হৈছে তেওঁলোকৰ যি বেলেগ বেলেগ গা পা ধুবলৈ পানীৰ অভাৱ হৈছে লগতে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু সকলোতকৈ ডাঙৰ কথা এটা গুৰুত্বপূৰ্ণ পথ ডিব্ৰুগড় চহৰৰ মাজমজিয়া যিটো পথ সেই পথটো কিন্তু বৰ্তমান সময়ত সম্পূৰ্ণভাৱে এতিয়া স্তব্ধ হৈ পৰিছে বিচ্ছিন্ন হৈ পৰিছে যাৰ ফলত আন যিকেইটা পথ আছে সেই পথকেইটাত এতিয়া যথেষ্ট ভিৰ আমি দেখা পোৱা গৈছোঁ নাইট ছুপাৰ ডিব্ৰুগড় চহৰৰ মাজে যিবিলাক যায় একেটা পথেৰে অহা যোৱা কৰিবলগীয়া হৈছে তাৰ বাবে কিছু যান জঁটৰ সমস্যা এতিয়া সৃষ্টি হৈছে তেনেকুৱা ধৰণৰ সমস্যাখিনি আছেই এতিয়া লক্ষণীয় কথাটো হৈছে কেতিয়া এই ব্লক খুলিব পাৰে কেতিয়া লোকসকলে কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পাব পাৰে সেইটো এতিয়া সময়ত লক্ষণীয় কথা হৈ পৰিছে ডাঙৰ কথা হৈ পৰিছে অহা যোৱা কৰিবলৈ লোকসকলৰ যথেষ্ট যিহেতু অসুবিধা হৈছে আৰু আমি দেখিছোঁ যে মহিলা হওক বা শিশু হওক তেওঁলোকে এইদৰে এতিয়া পানীৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে একেধৰণৰ এটা পৰিৱেশ আমি দেখুৱাই আহিছোঁ আৰু এই পৰিৱেশটো এতিয়ালৈকে সলনি হোৱা নাই কেনেকুৱা পানী বাইদেউ পানী বহুত ছাৰ বহুত পানী হৈছে আমি ঘৰত থাকিব নোৱাৰিছোঁ আমি বাহিৰে বাহিৰে ওলাই ঘূৰিছোঁ এতিয়া বিচনা আমাৰ ডুবি গৈছে খোৱা পানী চানী পাইছে নাই দিছে নাই প্ৰশাসনে কিবা খোৱা পানী নাই দিয়া
খোৱা বোৱা কিবা দিছেনে কাৰণ আপোনালোকেতো ঘৰত বনাব নোৱাৰে যি পানী হৈছে এতিয়া বহুত পানী হৈছে খোৱা বোৱা দিয়া নাই এতিয়ালৈকে আগত হৈছিলে তেতিয়া দিছিলে এইবাৰ পানী হওঁতে আমাক একো দিয়া নাইকিয়া বহুত পানী হৈ গৈছে আমি একদম এনেকুৱা হৈছে ল'ৰা বাচ্চা লৈ লৈ ঘৰত বহি আছোঁ উপায় নাই কি কৰিম এতিয়া হয় যিফালকে চোৱা যায় তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু লগতে ঘৰ দুৱাৰত পানী হোৱাৰ লগতে প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠান আশে পাশে থকা সকলোবিলাক এতিয়া বন্ধ হৈ পৰিছে এক প্ৰকাৰে চাবলৈ গ'লে কালি যিহেতু 45 মিনিটমান বৰষুণ দিছিলে তাৰপিছতে এতিয়া স্তব্ধ হৈ পৰিছে পুনৰ ডিব্ৰুগড় চহৰৰ একাংশ ঠাই ইয়াত ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি সকলোখিনি স্তব্ধ হৈ পৰিছে আৰু জলবন্দী হৈ পৰিছে একাংশ ৰাইজ আমি আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ সকলো বৰ্তমান সময়ত এই অঞ্চলসমূহত ভুক্তভোগী হৈছে সকলোৱে এতিয়া কৃত্ৰিম বানৰ ফলত তেওঁলোকে ককবকাবলগীয়া হৈছে পানী সোমালে নেকি ইয়াত পানী সোমালে দোকান পোহাৰ চবতে সোমাই গ'ল দোকানৰ চবতে সোমাই গ'ল পুৰা পানী হৈ গ'ল হয় দোকান পোহাৰ সকলোতে এতিয়া বৰ্তমান সময়ত পানী সোমাইছে বুলি ইতিমধ্যে কৈছে আৰু প্ৰতিটো পথতে যদি চোৱা যায় এক আঁঠু পৰ্যন্ত প্ৰতিটো পথতে এতিয়া বৰ্তমান ধৰণৰ পানী প্ৰতিটো উপপথত তেনেকুৱা ধৰণৰ পানী আৰু যিহেতু নলা নিষ্কাশনৰ বাবে কিছু ব্যৱস্থা কৰিছে হয়তো অসমৰ ইতিহাসত প্ৰথমবাৰ এনেকুৱা হ'ব নলা চফা কৰিবলৈ দুবাৰো ব্যৱহাৰ কৰিবলগীয়া হৈছে কাৰণ ইমান নলা ব্লক হৈ আছে সেইখিনি কথা আহি পৰিছে কিন্তু এতিয়া ইটো ডিপাৰ্টমেণ্টক যদিও দায়িত্ব ঠেলিছে কিন্তু সময় থাকোঁতে দুমাহৰ আগতে যদি কেনেবাকৈ জেচিপি এখনলৈ এই নলা এই যদি ড্ৰেইনটো যদি অলপ চফা কৰিলেহেঁতেন এই আৱৰ্জনাবিলাক যদি অলপ উঠাই দিলেহেঁতেন হয়তো এনেকুৱা এটা পৰিস্থিতি আজি দেখিবলগীয়া নহ'লহেঁতেন বৰষুণ হোৱা নাই মই পুনৰ উল্লেখ কৰিম আজিও বতৰ ফৰকাল কালিও ফৰকাল আছিল কালি মাত্ৰ অলপ সময়ৰ কাৰণে বৰষুণ আহিছিল তাৰ পিছৰ পৰ্যায়ৰ পৰিস্থিতিটো এনেকুৱা হৈছে এতিয়াও চাব আপুনি কিমান পৰিমাণৰ জাবৰ জোঁথৰ বৰ্তমান সময়তো নিষ্কাশন কৰি থকাৰ পিছতো এতিয়া আছে এইখিনি জাবৰ যদি এইখিনি আৱৰ্জনা এদিনত জমা হোৱা আৱৰ্জনা নহয় হয়তো বাৰিষা হোৱাৰ পূৰ্বে এইখিনি চফা কৰাহেঁতেন এনেকুৱা এটা পৰিস্থিতি নহ'লহেঁতেন আৰু সেইটো কথা এতিয়া প্ৰমাণ হিচাপে আমি দেখিবলৈ পাইছোঁ এই নলাটো যি ধৰণৰ এতিয়া ব্লক হৈছে যাৰ ফলত গোটেই অঞ্চলত পানী হৈছে হয়তো যাব নথকাহেঁতেন সেই পৰিস্থিতি নহ'লহেঁতেন গতিকে এতিয়া বাৰে প্ৰতি যিটো অভিযোগ আমি কোৱা নাই সেইটো ৰাইজে যিটো অভিযোগ উত্থাপন কৰিছে যে নলা নৰ্দমা আদি চফা কৰা হোৱা নাছিল ডিব্ৰুগড়ত যাৰ ফলত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে আৰু সেই কথাটোৱে বৰ্তমান সময়ত এতিয়া শুদ্ধ প্ৰমাণিত হৈছে এঞ্জেলা হয় আমি ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ